কোকৰাঝাৰ জিলাৰ আহ্বানত বাইক ৰেলী পৰিৱৰ্তনৰ স্বাৰ্থত কোকৰাঝাৰ জিলাৰ আহ্বানৰ উপস্থিত হ'ব পৰা আমাৰ মাননীয় ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া, উপসভাপতি প্ৰতিভা বড়ো ডাঙৰীয়ানী, লগতে চালাকাটি সমষ্টিৰ কেণ্ডিডেট মাননীয় লাজু মুছাৰী ডাঙৰীয়া, উপস্থিত আমাৰ ইউপিপিএল দলৰে যুৱ শাখাৰ মাননীয় সভাপতি স্বপ্নান নাৰ্জাৰী ডাঙৰীয়া আৰু বিভিন্ন কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দ, আমাৰ মাজত আছে ইউপিপিএল দলৰে, লগতে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সেক্ৰেটাৰী শ্ৰীবাস্তৱ বৰ্মন ডাঙৰীয়া। আজিৰ এই সভাত উপস্থিত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কাৰ্যসূচী হিচাপে মই পোনপ্ৰথমতে চিনাকি দিব বিচাৰিছোঁ। প্ৰথমতে আমাৰ মাজত আছে প্ৰমোদ বড়ো ডাঙৰীয়া, এখেতক নিজৰ চিনাকি দিবলৈ মই অনুৰোধ কৰা হ'ল আৰু এটা আৰণাইৰে আদৰি জনাবলৈ মই অনুৰোধ কৰা হ'ল। ইয়াৰ পাছতে আছে ভাইচ প্ৰেচিডেণ্ট প্ৰতিভা ডাঙৰীয়ানী, এখেতকো আদৰণি জনাবলৈ মই অনুৰোধ কৰিলোঁ। আৰু আমাৰ মাজত আছে চালাকাটি সমষ্টিৰ কেণ্ডিডেট লাজু মুছাৰী ডাঙৰীয়া, এখেতকো মই আদৰণি জনাবলৈ আহ্বান কৰিছোঁ। আৰু ইয়াৰ মাজত আছে আমাৰ ইউপিপিএল দলৰ যুৱ শাখাৰ সভাপতি স্বপ্নান নাৰ্জাৰী ডাঙৰীয়া, এখেতকো আদৰণি জনাবলৈ মই অনুৰোধ কৰা হৈছে। আৰু আমাৰ মাজত আছে কোচ ৰাজবংশী জাতীয় পৰিষদৰ সেক্ৰেটাৰী শ্ৰীবাস্তৱ বৰ্মন, এখেতকো এটা আৰণাইৰে আদৰণি জনাবলৈ মই অনুৰোধ কৰা হ'ল। আজি এই শুভ কামনাকণ আৰম্ভ কৰাৰ কাৰণে আমাৰ আজিৰ যিটো পিঠা, এই পিঠাকণ শুভ আৰম্ভ কৰাৰ কাৰণে আমাৰ ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়াক মই আগবঢ়াৰ কাৰণে মই আহ্বান কৰিছোঁ, পিঠা কাটিবলৈ আহ্বান কৰিছোঁ। আজি আমাৰ ইউপিপিএল দলৰ কোকৰাঝাৰ জিলা আৰু কোকৰাঝাৰৰ সাব ডিভিজন, এই কোকৰাঝাৰ সাব ডিভিজনৰ আমাৰ 6টা সমষ্টিত আমাৰ পৰিৱৰ্তন যাত্ৰা আৰম্ভ হ'ব আৰু এই শুভ সময়ত উপস্থিত হোৱা আমাৰ শ্ৰীবাস্তৱ বৰ্মন ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ চালাকাটিৰ প্ৰাৰ্থী লাজু মুছাহাৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ বাউখুংগ্ৰীৰ প্ৰাৰ্থী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী, আমাৰ চেণ্ট্ৰেল কমিটি ইউথ উইঙৰ সভাপতি সোমনাথ নাৰ্জাৰী ডাঙৰীয়া, আমাৰ জিলাৰ ইউপিপিএলৰ সভাপতি বিদ্যাধৰ ব্ৰহ্ম ডাঙৰীয়া আৰু আমাৰ দলৰ বিভিন্ন বিষয়ববীয়া কৰ্মকৰ্তাসকল, এই সময়ত উপস্থিত সকলো ব্যক্তিলৈ মই নমস্কাৰ আৰু শুভেচ্ছা জনাইছোঁ। আজি প্ৰথমতে মই যিখিনি আমাৰ বাইক ৰেলীত অংশগ্ৰহণ কৰিবলৈ আহিছে, মই প্ৰত্যেকজনক আহ্বান কৰিছোঁ কি আমাৰ আৰম্ভণিৰ পৰা শেষলৈকে সকলো যাতে ডিচিপ্লিনত বাইকটো চলাই আমি এটা স্পীডত যাব লাগিব, এটা সীমিত এটা লিমিটেড স্পীডত চলাব লাগিব আৰু কোনো অভাৰটেক কৰিব নালাগে। আমি সুন্দৰকৈ এটা ডিচিপ্লিনত গৈ পেলাই আমি কামটো কৰিব লাগিব, কাৰণ আমি ৰাজনীতি কৰিব আহিছোঁ আৰু সেই ৰাজনীতিটো এটা ডিচিপ্লিনত চলিব লাগে। যোৱা 17 বছৰত ৰাজনীতিটো ডিচিপ্লিনত চলিব নোৱাৰাৰ কাৰণে হাগ্ৰামা মহিলাৰ নেতৃত্বত যিটো চৰকাৰ আছিলে বিপিএফ দলৰ, সেই দলে নিজে শৃংখলাত থাকিব পৰা নাই আৰু ৰাইজৰ মাজতো বিশৃংখল কৰিছে। আমাৰ এই বিটিচি অঞ্চলত এতিয়া বিটিআৰ হ'ল যোৱা 17 বছৰে যিটো লুণ্ঠন হ'ল, যিটো মানে ভয়ভীত কৰা হ'ল, যিটো দমন নীতি চলোৱা হ'ল, ভ্ৰষ্টাচাৰ কৰা হ'ল, ইয়াৰ মুক্ত হ'ব লাগিলে আমি এজন ডিচিপ্লিন সেনানী হিচাপে এই ৰাজনৈতিক যুঁজত নামিব লাগিব। এই ৰাজনৈতিক যুঁজত আমি সফল হ'ব লাগিব আৰু সফল হ'লে আমাৰ গৰীব দুখীয়া মা দেউতাসকলক, যিসকলক আজি 17 বছৰে হাগ্ৰামা মহিলাৰীয়ে শোষণ কৰি আছে, আমাৰ দুখীয়া নিবনুৱাসকলক, যিসকলক নেকি হাগ্ৰামা মহিলাৰীয়ে যোৱা 17 বছৰে প্ৰবঞ্চনা কৰিলে, আমাৰ অঞ্চলৰ ৰাস্তা ঘাট তেখেতসকলে নবনালে, আজি স্কুল কলেজৰ অৱস্থা ভাল নহয়, যিখিনি কেন্দ্ৰীয় স্কিম আহিছে সব আত্মসাৎ কৰিলে, এইবিলাকৰ পৰা যদি আমি ৰাইজক উদ্ধাৰ কৰিব লাগে তেনেহলে আমি এটা সুস্থ ৰাজনীতি কৰিব লাগিব আৰু এই সুস্থ ৰাজনীতি কৰিবৰ কাৰণে সুস্থ মগজ লাগিব।
আৰু সুস্থ মগজ ৰাখাৰ কাৰণে আমাক ডিসিপ্লিন লাগিব তো সেই কাৰণে আমি হুলস্থুল কৰিব নালাগে আমি খুব এটা শৃংখলা পদ্ধতিৰে আমি আগবাঢ়ি যাম আমি সুন্দৰ এটা বিটিআৰ ৰাইজক দিবলৈ গৈ আছো যত নেকি সকলো ভূমিৰ অধিকাৰ পাব ৰাজনৈতিক অধিকাৰ পাব সামাজিক অধিকাৰ পাব অৰ্থনৈতিক অধিকাৰ পাব শিক্ষা দীক্ষাৰ অধিকাৰ সবে সমানে পাব সকলো সমমৰ্যাদা সম অধিকাৰ লৈ আগবাঢ়ি যাব পাৰিব আৰু এইখিনি কাম কৰিব কাৰণে আমি সকলো সুস্থ মগজেৰে আগবাঢ়ি যাব লাগিব আজি খুব দুঃখিত যে ইমান কষ্ট কৰি ইমান সংগ্ৰাম কৰি আমাৰ ৰাইজে এই বিটিসি সৃষ্টি কৰিছিল 2003 চনত এই ৰাইজৰ যেটো তেজ ৰাইজৰ যেটো জীৱন ত্যাগ কৰা আমাৰ বিভিন্ন মানুহজনৰ আত্মা বলি দিয়া এই বিটিসি তো আজি হাগ্ৰামা মহিলাই ডাঙৰীয়াই শেষ কৰি দিলে আমাৰ বহুত দুখ লাগে আমাৰ মা সকলে আজি নেশনেল হাইৱেত আহি হাজিৰা কৰিব লগা হৈছে আমাৰ মা বাই সকলে আজি মানে আহি প্লাই দুটা সবজি দুটা লৈ প্লাই বজাৰত বহিব লগা হৈছে দুবেলা দুমুঠি খাবৰ কাৰণে আৰু সেই দুখীয়া গৰীব মানুহৰ কাৰণে আহা পইচা বিলাক হাগ্ৰামা মহিলাৰিয়ে খুটা কম্বলৰ নামত আত্মসাৎ কৰিছে হাগ্ৰামা মহিলাৰিয়ে এই দুখীয়া গৰীব মানুহৰ কাৰণে আহা ঘৰটো বেছি প্লাই পইচা খাইছে এই মানে বিধৱা পেঞ্চনটো খাইছে বৃদ্ধ পেঞ্চনৰ পইচা খাইছে মিড ডে মিলৰ পইচা খাইছে আৰু নতুনত্ব আঁচনি বুলি একো নাই এই গোটেই 17 বছৰত বিটিছে ইচ্ছা কৰিলে আমাৰ নিবনুৱাসকলক আমাৰ মহিলাসকলক আমাৰ খেতিয়কসকলক সকলো শ্ৰেণীৰ মানুহক আগবঢ়াই নিয়াৰ কাৰণে হাগ্ৰামা মহিলাৰিয়ে বহুত কাম কৰিব পাৰিলেহেঁতেন কিন্তু সেই কামটো নকৰিলে তো এই কাৰণে মোৰ বন্ধুসকল আজি এই সময়ত আমি অকল ৰাজনীতি কৰিবলৈ অহা নাই এটা নতুন এটা বিপ্লৱ আমি জাগৰণ এটা আনিবলৈ আহিছো যি জাগৰণৰ দ্বাৰাই আমি এটা সুস্থ সমাজ গঢ়িব বিচাৰিছো হাগ্ৰামা মহিলাৰিয়ে যোৱা 17 বছৰত আমাক যুৱকসকলক মদ ভাং খুৱাই জুৱা খেলিবলৈ শিকাইছে মাৰামাৰি কৰিবলৈ শিকাইছে আৰু আমি বিচাৰিছো আমাৰ যুৱকসকলে গুণ জ্ঞান লৈ প্লাই এটা সুস্থ পৰিৱেশত আমাৰ যুৱকসকলে মানৱ সম্পদ হ'ব লাগে আমি কোনো এজন যুৱকক মদ ভাং খাই নষ্ট হোৱাটো বিচৰা নাই ধ্বংস হৈ যোৱাটো বিচৰা নাই আমি প্ৰত্যেকজন যুৱককে সুস্থ শৰীৰ সুস্থ মগজ লৈ প্লাই বিশ্বৰ নাগৰিক হোৱাটো বিচাৰিছো আৰু সেই কাৰণে আমাৰ কৰিব লগা বহুত কাম আছে আজি আমাৰ মা দেউতা বিলাকক হাগ্ৰামা মহিলাৰিয়ে 5 বছৰৰ মূৰে মূৰে কিনিব বিচাৰে যি ৰাইজক আমি মা দেউতা বুলি ভাবো আমি সন্মান কৰো শ্ৰদ্ধা কৰো এই ৰাইজক হাগ্ৰামা মহিলাৰিয়ে 500 টকা 200 টকা 300 টকা মদ দিপ্লাই মাংস দিপ্লাই কিনি লৈ যাব বিচাৰে আমি বিচাৰো নেকি কি আমাৰ মা দেউতা আমাৰ ৰাইজ বিক্ৰী হওক আমি কোনোদিনে নিবিচাৰো এই গণতন্ত্ৰ দেশৰ আমি নাগৰিক আজি আমাৰ এই দেশে আমাক বহুত অধিকাৰ দিছে কিন্তু 17 বছৰে হাগ্ৰামা মহিলাৰিয়ে কোনো এটা জাতি কোনো এজন ব্যক্তিক ভূমিৰ অধিকাৰ মাটিৰ অধিকাৰ নিদিলে ইয়াৰ কাৰণে আজি জাতি জনগোষ্ঠীয়ে দুখ পাইছে এই কাৰণে আজি ইউপিপিএল দলে চৰকাৰ গঠন কৰাৰ লগে লগে 6 মাহৰ ভিতৰত আমাৰ মাটিৰ অধিকাৰ যেটো আমি প্ৰদান কৰিম এই কথাটো প্ৰতিশ্ৰুতি দিছো এই কাৰণে মই দুগলীয়া নকম বন্ধুসকল এটা আমাৰ বাইক ৰেলী আৰম্ভ হ'ব সকলো যাহাতে ডিসিপ্লিনে আমি চলাই আৰু স্লোগান মাজে মাজে আমি দিম ঠিকে আছে না সবে পিছফালে ঠিকে আছে নে দুৰ্বল হৈ আছে নেকি এবাৰ স্লোগান দিয়কচোন পরিবর্তন দরকার পরিবর্তন দরকার পরিবর্তন দরকার ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ আমার বাইকটো তিনজনকে চলাব এটা লাইনত আৰু ৰাস্তা সৰু যদি দুজনকে চলাব এটা ৰাস্তাতে যাহাতে বহুত বেছি ভিৰ নকৰে ধুনীয়াকে ডিসিপ্লিনত আহিব ৰাস্তাটো ডাঙৰ বহল ৰাস্তা পালে তিনজন চলাব পাৰে এটা লাইনত আৰু ৰাস্তাটো সৰু হলে দুজনকে দুটাকে বাইক চলালে হ'ল ধন্যবাদ ধন্যবাদ থাকিল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়ালে নিজৰ মূল্যৱান বক্তব্য দাঙি ধৰাৰ কাৰণে তামনাইকো কোন ৰখামটো তামনাইকো কবই লাগিব সরকারত আছে যেটো কোনো এটা জনগোষ্ঠীর কথাটো কব নোৱাৰে সকলো জাতি জনগোষ্ঠীৰ কথা কবই লাগিব আৰু আমি ইউপিপিএল দল হিচাপে আমাৰ উদ্দেশ্য আৰু আমাৰ বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণ লৈ আগবাঢ়ি যোৱা প্ৰত্যেকটো জনগোষ্ঠীয়ে
ভূমিৰ অধিকাৰ পাব লাগিব, ভাষাৰ অধিকাৰ পাব লাগিব, সামাজিক আৰু ৰাজনৈতিক অধিকাৰ পাব লাগিব, সম উন্নয়ন সমমৰ্যাদা পাব লাগিব আৰু নিৰাপদে জীৱন নিৰ্বাহ কৰিব পাৰিব লাগিব। সেইটোৱে আমাৰ UPPL দলৰ লক্ষ্য আৰু এই লক্ষ্যৰ পৰা আমি কোনোদিনে মানে পথভ্ৰষ্ট নহওঁ। অহা 5 বছৰত বিটিআৰ অঞ্চলত বসবাস কৰা প্ৰত্যেকজন ব্যক্তিয়ে নিৰাপত্তা পাব লাগিব, আত্মা সন্মান লৈ জীয়াই থাকিব পাৰিব লাগিব, নিজৰ ভাষা সংস্কৃতি লৈ জীয়াই থাকিব পাৰিব লাগিব, চাকৰি বাকৰি যিখিনি সুবিধা ওলায় অৰ্থনৈতিক সুবিধাখিনি সমানে পাব লাগিব আৰু ভূমিৰ অধিকাৰ মাটিৰ অধিকাৰ চবে পাব লাগিব। বিজেপিৰ যি ইস্তাহাৰ তাত যিটো দুৰ্নীতি মুখ্য বিষয় হিচাপে লোৱা হৈছে UPPLৰ চাওক, দুৰ্নীতিটো মুখ্য বিষয় আমাৰো হয়, কাৰণ 17 বছৰত হাগ্ৰামা মহিলাৰীয়ে ইমানখিনি দুৰ্নীতি কৰিলে আমাৰ ৰাইজৰ উন্নয়নৰ যিটো পুঁজি সেইটো তেখেতসকলে আত্মসাৎ কৰাৰ কাৰণে আজি বিটিআৰ অঞ্চলত দৈনন্দিন গৰীব মানুহৰ সংখ্যা বাঢ়ি যাই আছে। গতিকে আজি এইকাৰণে আমিও দুৰ্নীতিটো লক্ষ্য কৰি লৈছোঁ, দুৰ্নীতি মুক্ত কৰিব লাগিব আৰু দুৰ্নীতি মুক্ত কৰিব লাগিলে যিবিলাক আজি দুৰ্নীতি কৰি আছে এই দুৰ্নীতিগ্ৰস্ত বিষয়া দুৰ্নীতিগ্ৰস্ত এইবিলাক যিটো আছে আমাৰ ৰাজনৈতিক নেতা সকলোকে আইনী ব্যৱস্থা ল'ব লাগিব। অসম চৰকাৰ ভাৰত চৰকাৰ আহ্বান কৰিছোঁ যে BTC ইলেকশ্যনৰ পিছতে পাৰিলে এতিয়াই ইতিমধ্যে বহুতখিনি ৰেকৰ্ড ৰিপৰ্ট আমি গভৰ্ণমেণ্টক ছাবমিট কৰিছোঁ যে CBI ইনকুৱাৰী দিব লাগে। প্ৰথম জব কাৰ্ড কেলেংকাৰীত CBI ইনকুৱাৰী দিব লাগে। 1500 কোটি যিটো খুটা কম্বল ছাপ্লাই ইয়াত CBI ইনকুৱাৰী দিব লাগে। ইয়াত হাগ্ৰামা মহিলাৰীৰ প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ওপৰত আজি CBI ইনকুৱাৰী দিব লাগে আৰু সেই সকলক শাস্তি দিব লাগে। যেহেতু মই চালেকাটিত আছোঁ, লাফিকুল ইছলাম হত্যাকাণ্ডৰ যিহেতু কোৱা হৈছে যে বিজেপি ক্ষমতাত আহিলে লাফিকুল ইছলাম হত্যাকাণ্ডৰ যি দোষী তেওঁ কৰায়ত্ব কৰা হ'ব, আপোনালোকে কি কয়? কোনো ক্ষমতাত অহাৰ দৰকাৰ নাই। পুলিচ প্ৰশাসন এতিয়াও আছে, আগতো আছিল, পিছতো থাকিব। এইটো ক্ষমতাত আহিলে বুলি কথা নাই। মই চৰকাৰক দাবী কৰিছোঁ লাফিকুল হত্যাকাৰীক আৰু 1 ঘণ্টাৰ কাৰণেও বাহিৰত থ'ব নালাগে, অতি শীঘ্ৰে কৰায়ত্ব কৰি জেললৈ পঠাব লাগে। MGNৰেগাৰ যি কেলেংকাৰী তাক লৈ আপোনালোকে বিভিন্ন সময়ত প্ৰতিবাদ অব্যাহত ৰাখিছিলে, আজিৰ দিনটোত ইস্তাহাৰত তেনেধৰণৰ সন্নিৱিষ্ট হোৱাৰ সম্ভাৱনা আছে? 100% সন্নিৱিষ্ট কৰা আছে। আমাৰ অঞ্চলৰ নিবনুৱা প্ৰত্যেক পৰিয়ালে MGNৰেগাৰ কাৰ্ড পাব লাগিব আৰু সেই আঁচনিৰ দ্বাৰা লাভান্বিত হ'ব লাগিব। 17 বছৰত মই কথাটো নকওঁ, মাত্ৰ 2 বছৰত 600 কোটি টকা আহিছিলে MGNৰেগাৰ নামত, ইয়াৰে 450 কোটি টকা আত্মসাৎ কৰিছে BPFৰ চৰকাৰখনে। গতিকে MGNৰেগাত এটা ডাঙৰ স্কেম হৈ আছে, কেলেংকাৰী হৈ আছে, ইয়াৰ অতি শীঘ্ৰে এটা ইনকুৱাৰী হ'ব লাগে। এটা বিষয় বিশেষভাৱে চৰ্চিত হৈছে যে UPPL আৰু বিজেপিৰ মাজত কিবা ভিতৰুৱা বুজাবুজি। চাওক, যোৱাকালি বিজেপিয়ে স্পষ্ট কৰিছে, আমি আগৰ পৰাই স্পষ্ট কৰিছোঁ আমাৰ মাজত কোনো বুজাবুজি নাই। আমি অকলে নিৰ্বাচন খেলিছোঁ। গতিকে অকলে নিৰ্বাচন খেলিছোঁ যেতিয়া UPPL দলে আমি আগবাঢ়ি আছোঁ আৰু চৰকাৰ গঠন কৰিম, এইটো নিশ্চিত। এই সময়ত আমাৰ সন্মানীয় সভাপতি প্ৰমোদ বড়ো ছাৰে ফিতা কাটি পেলাই আজিয়ে যি পৰিৱৰ্তনৰ কাৰণে বাইক ৰেলী যাত্ৰা এইটো হ'ব আৰম্ভ কৰিব। ইয়াৰ পিছত আমাৰ ফ্লেগ অফ কৰিব শ্ৰীবাস্তৱ বৰ্মন, ছেক্ৰেটাৰী UPPL ছাৰৰ ৰিবন কাটাৰ পিছতে মই ফ্লেগ অফ কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ আৰু সকলোলৈ মই অনুৰোধ কৰিছোঁ बयनिसिमबो गुरै खावलायनाय फार्स्टआव आदा बिदानि एनाउन्स होग्रा गारिया थागोन, बिनि नेक्स्टआव PSOनि बाइक थागोन। प्लिज अन्नानै खोनासं, PSOफोरनि बाइक थागोन, बिनि उनाव साउन्ड सिस्टेम थागोन, साउन्ड सिस्टेमनि उनाव मानगोनां आफादगिरि सारनि जिपसि गंनै थागोन, बिनि उनावसो जों बाइक सालायगिरिफोर जोङो थागोन। बिनि लास्टआव बै जे मोनसे गंसे साउन्ड सिस्टेम दंबावो बे लास्ट फारसे थागोन। अन्नानै रावबो फैथ'नाङा, मानगोनां आफादगिरिनि गारिया जेब्लासिमनोखि लामायाव सहैया जोङो ससे थाङागौ माने जाहाथे रावबो बाइकार्सफोरा सालायथ'वा। जोङो गारिखौ एरेन्ज खालामग्रोगोन, बिनि उनावसो जाहाथे बयबो लाइन मानगोनां आफादगिरिनि उन बाइकखौ सालायो। UPPL long live! UPPL long live! प्रमोद बड़ो जिंदाबाद! प्रमोद बड़ो जिंदाबाद! लासु मुसाहारी जिंदाबाद! लासु मुसाहारी जिंदाबाद! प्रतिभा ब्रह्म जिंदाबाद! प्रतिभा ब्रह्म जिंदाबाद! UPPL जिंदाबाद! रावबो फैथ'नाङा, आदा बिदानि गारिया आवगायग्रोगोन। आदा बिदा अन्नानै लामाखौ अन्नानै
অসম সরকার ভারত সরকার মিলি আমি ধন্যবাদ জানাইছো সমাহৰ ভিতৰতে ভূমিৰ সমস্যা সমাধান কৰাটো আমাৰ মূল লক্ষ্য আৰু ইয়াৰ লগতে কৰাটো আমাৰ লক্ষ্য আপুনি প্ৰতি বছৰে 1 লাখখন লোকক সংস্থাপন দিয়াৰ এটা কথা কৈছিলে সেইটো আপোনাৰ কি পৰিকল্পনা আমি প্ৰত্যেক বছৰতে 1 লাখকৈ আমাৰ নিবনুৱাসকলক বিভিন্ন জনগোষ্ঠীৰ লোকসকলক সংস্থাপন দিম আৰু এই সংস্থাপন দিয়াৰ কাৰণে অলৰেডি আঁচনি আমি তৈয়াৰ কৰিছোঁ এগ্ৰিকালচাৰ সেক্টৰত সাৰ্ভিস সেক্টৰত ইণ্ডাষ্ট্ৰি সেক্টৰত ফুড প্ৰচেছিং সেক্টৰত বিভিন্ন সেক্টৰত আমি 1 লাখকৈ আমাৰ নিবনুৱাসকলক বছৰত সংস্থাপন দিম আৰু 5 বছৰত 5 লাখ আমি সংস্থাপন দিম আগ্ৰবা মহিলাৰ 17 বছৰীয়া কাৰ্যকালত কেন্দ্ৰীয় বহু পুঁজি অপব্যৱহাৰ হৈছিলে আৰু দুৰ্নীতি হৈছিলে বুলি কৈছে এই অভিযোগখিনি কি 6,000 কোটি টকা আহিছিলে 6,000 কোটি টকা আত্মসাৎ কৰিছে আৰু আপোনাক মই ডাঙৰ উদাহৰণ দিছোঁ এটা হ'ল জব কাৰ্ডৰ হাইছ কেলেংকাৰী সেকেন্ড হাইছ কেলেংকাৰীটো হৈছে আপোনাৰ জব কাৰ্ডৰ সেকেন্ড প্ৰথম কেলেংকাৰীটো কুটা কম্বলৰ সাপ্লাই 1500 কোটিৰ কুটা কম্বল সাপ্লাই দিছে য'ত নেকি ৰাইজে কুটা কম্বল একো পোৱা নাই আৰু সেই পইচাখিনি ডাইৰেক্ট আত্মসাৎ কৰিছে হাগ্ৰামা মহিলাৰ ডাঙৰীয়া ইয়াৰ বাহিৰে আৰু বহুত আঁচনি আছে আমাৰ সব তথ্য আছে অলৰেডি হাইকোৰ্টত PIL দিয়া হৈছে আমি CBI বিচাৰিছোঁ আৰু CBI যেতিয়া আৰম্ভ হ'ব লগে আমি বিশ্বাস কৰোঁ যে হাগ্ৰামা মহিলাৰ আজি কৰি সবেই আপোনালোকৰ ঢৌ কি এতিয়া ইউপি পলেৰ ঢৌ গোটেই বিটিআৰত আপুনি দেখিবলৈ পাইছে বিশাল পৰিৱৰ্তন যাত্ৰা হৈ আছে ৰাইজে স্বতঃস্ফূৰ্ত ওলাই আহিছে 14 লাখ মেম্বাৰ অলৰেডি UPPL জইন কৰিছে গতিকে UPPL চৰকাৰ হ'ব এইটো নিশ্চিত আপোনাৰ মুখেৰে সুধিব খোজো পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ ধন্যবাদ UPPL সভাপতি
মাটিৰ মানুহ পাই নেতা বুলি তেওঁকে কয় না ভাষা ধৰ্ম আৰু বৰ্ণ জাতি অধিকাৰ কৰে দিব আমি সলনি হৈ আহিলে তাৰ পৰিৱৰ্তন
পর ভেদাভেদি নাই মাটির মানুহ ভাই নেতা বুলি তেওঁকে হে কয় নানা ভাষা ধৰ্ম আৰু বৰ্ণ জাতি অধিকাৰ ত্যাগৰে দিবনি সলনি আহিলে পৰিৱৰ্তন জনতারি প্রাণ এই হলো নেতার পরিচয় ভেদাভেদ নেই মাটির মানুষ ভাই নেতা যেন এমনই হয় নানা ভাষা ধর্ম আর বর্ণ জাতির অধিকার ত্যাগ করে দেবে সবার রূপান্তর এলো পরিবর্তন দরকার সরকার পরিবর্তন দরকার শুনো শুনো আজ সবাই দুর্নীতির নাশকতা উন্নতির সুর চারদিকে বয় এটি হবে প্রগতির জয় মিলনের একটি গানে জুড়ে শান্তির শুভ্র পায়রা উড়িয়ে রেকর্ড চুলি